খোৱাঙৰ বানপীড়িতক মৰাণৰ শ্ৰীসিদ্ধি হনুমান মন্দিৰ সমিতি সাহায্য বিতৰণ ডিব্ৰুগড় জিলাৰ খোৱাং অঞ্চলৰ বানপীড়িতক মৰাণৰ শ্ৰীসিদ্ধি হনুমান মন্দিৰ সমিতিৰ উদ্যোগত খাদ্য সামগ্ৰীৰ লগতে অন্যান্য যাৱতীয় সামগ্ৰী বিতৰণ কৰা হয়। দলটোৱে খোৱাঙৰ মইনা গাঁও, হালধিবাৰী গাঁও, গয়ামাৰী গাঁও, ৰঙালাও বজাৰ অঞ্চলত বিভিন্ন স্থানত মথাউৰিকে ধৰি ওখ ঠাইত আশ্ৰয় লৈ থকা দুৰ্গতসকলৰ খা খবৰ লয় আৰু খাদ্য সামগ্ৰী আদি বিতৰণ কৰে। মৰাণৰ শ্ৰীসিদ্ধি হনুমান মন্দিৰ সমিতিৰ কৰিনিদন শৰ্মা, প্ৰদীপ সেন শৰ্মা, মমতা শৰ্মা, মহেশ শৰ্মা, ৰৌনিত ঘোষ, কৃষ্ণা তিৱাৰী, ৰাজেশ সিং নেতৃত্বত যোৱা দলটোক গাঁৱৰ ৰাইজে শলাগ লয়। উল্লেখ্য যে খোৱাঙত স্থাপন কৰা শিবিৰসমূহত চৰকাৰে খাদ্য সামগ্ৰী যোগান ধৰিছে যদিও পৰ্যাপ্ত হোৱা নাই বুলি অভিযোগ উঠিছে। ন্যূনতম সা সুবিধাসমূহো আশা কৰা ধৰণে লাভ কৰা নাই। মথাউৰি আদিত আশ্ৰয় লৈ আছে যদিও তেওঁলোক নিৰাপদ নহয়। খোৱাপানী, বিজুলী বাতি বা পোহৰৰ আৰু অনাময় ব্যৱস্থাৰ সুবিধা নথকাত বানপীড়িতসকলৰ নাজল নাচল অৱস্থা হৈছে। নৈশ যাপনত সমস্যাই দেখা দিছে। খাদ্যৰ অভাৱত পশুধনো সংকটত পৰিছে। এই দুৰ্গত বানপীড়িত পৰিয়ালবোৰত সহায়ৰ হাত আগবঢ়াবলৈ সমিতিৰ তৰফৰ পৰা অসম চৰকাৰ তথা ডিব্ৰুগড় জিলা কৰ্তৃপক্ষক বিশেষভাৱে অনুৰোধ জনায়। আমাৰ মৰাণহাটৰ খোৱাং অঞ্চলত বানপানী হৈছে। এইকাৰণে আমাৰ শ্ৰী সিদ্ধি হনুমান মন্দিৰৰ কমিটিৰ ফালৰ পৰা আমি 4-5জন মিলি পেলাই আজি প্ৰায় 1500 খাদ্য সামগ্ৰীৰ পেকেট বনাই পেলাই গাঁৱে খোৱাং ঘাটৰ গাঁৱত গৈছিলোঁ। নাৱেদি ভিতৰত সোমাই গৈছোঁ। বহুত মানুহ তাত কষ্টত আছে। সেইকাৰণে প্ৰায় 4-5খন গাঁৱত আমি 1500 পেকেট বিতৰণ কৰিলোঁ। ৰাইজে বহুত দুখত আছে, খাবলৈ পোৱা নাই। পুৰা ঘৰত পানী সোমাই গৈছে চবফালে। যোৱা ৰাস্তাও বন্ধ হৈ গৈছে, নাও দিয়ে যাবলগীয়া হৈছে। বহুত মানুহ আলিৰ ওপৰতেও বহি আছে, টেণ্ট লগাই, প্লাষ্টিকৰ টেণ্ট লগাই। এইটো চাই পেলাই আমাৰ মনত বহুত দুখ লাগিছে। যিমান পাৰিছোঁ সিমান আমি কৰিছোঁ।